মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে 1 ছেপ্টেম্বৰত যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ অথবা নেৰিটছৰ যিটো এক্সাম আছে, এই এক্সামটো হ'ব। চ' ইয়াৰ বাবে তোমালোকে আজিৰ ভিডিঅ'টো ভালদৰে চাবা। ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবাই। ঠিক আছে, তোমালোকে পৰীক্ষাত ইয়াৰ পৰাই কমন পৰিবই। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা লাষ্টলৈকে। আৰু যদি ভিডিঅ'টোত নতুনকৈ যদি চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ তেনেকুৱা হ'লে মই উৎসাহিত পাওঁ। আৰু ভিডিঅ'টো লাইক কৰিব একেবাৰে নাপাহৰিবা। ঠিক আছে, কাৰণ ছাবস্ক্ৰাইব কৰিলে তেতিয়াই ভিডিঅ'টো তোমালোকে পাই যাবা। আৰু একেদিন মই যিমান পাৰোঁ তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম, যাতে তোমালোকে এই বৃত্তিটো বা স্কলাৰশ্বিপটো লাভ কৰিবলৈ সক্ষম হোৱা। ঠিক আছে, আগবাঢ়িছো। আহোমসকল কেতিয়া আহিছিল? 1228 খ্ৰীষ্টাব্দত। আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কোন? স্বৰ্গদেউ চুকাফা। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? চৰাইদেউত। এনেকুৱা প্ৰশ্ন পৰীক্ষাত পাবাই তোমালোকে। শেষ আহোমৰ ৰজাজনৰ নাম কি আছিল? চন্দ্ৰকান্ত সিংহ। আহোমৰ শ্ৰেষ্ঠ ৰজাজন আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ। কোনজন আহোম ৰজাই পিতৃ হত্যা কৰি ৰাজপাটত বহে? শুক্লেনমুখ। আহোম প্ৰথমতে হোৱা বিবাহক কি বুলি কোৱা হয়? চকলং। লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল? চুলিকফা। জয়মতী কোন আছিল? আহোম ৰজা গদাধৰ সিংহৰ পত্নী। জয়মতী কিয় আত্মোৎসৰ্গ কৰিছিল? নিজৰ স্বামীৰ জীৱনৰ কাৰণে। মূলা গাভৰু কোন? বৰগোহাঁই ফাচেংমুঙৰ পত্নী। তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্ৰু পক্ষৰ লগত যুদ্ধ কৰিছিল। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিংহই। কাৰেংঘৰ আৰু তলাতল ঘৰৰ নিৰ্মাতা কোন আছিল? আহোম ৰজা ৰাজস্ব সিংহই কাৰেংঘৰ আৰু তলাতল ঘৰ নিৰ্মাণ কৰিছিল। আহোম ৰজা ৰাজস্ব সিংহই নিৰ্মাণ কৰিছিল। তাৰপিছত নেক্সট হৈছে শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? ৰজা শিৱসিংহই। জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংগনাথৰ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰে? ৰুদ্ৰসিংহই। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? 1671 খ্ৰীষ্টাব্দত। বহুতে ইম্পৰ্টেণ্ট হয়। শৰাইঘাট যুদ্ধ কাৰ কাৰ মাজত হৈছিল? মোগল আৰু আহোমৰ মাজত। শৰাইঘাট যুদ্ধত দুয়ো পক্ষৰ সেনাপতি কোন আছিল? আহোম সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। মোমাই কটা গড় বুৰঞ্জী কি? লাচিত বৰফুকনে মোগল সৈন্যক ভেটা দিবলৈ ৰাতিৰ ভিতৰতে এটা গড় সাজি উলিয়াবলৈ তেওঁ মোমায়েকৰ ওপৰত ভাৰনষ্ট কৰিছিল। কিন্তু গড়টো আধা সাজি মোমায়েকে লগৰীয়াসকলৰ লগত বিশ্ৰাম কৰি আছিল। লাচিতে মোমায়েকৰ অৱহেলা দেখা পাই ক্ৰোধত মোমায়েকক শিৰচ্ছেদ কৰিছিল আৰু কৈছিল, দেশতকৈ মোমাই ডাঙৰ নহয়। সেয়ে উক্ত গড়টো মোমাই কটা গড় নামে জনাজাত। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল? স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত 1769 চনত। দন্দুৱাদ্ৰোহ কেতিয়া হৈছিল? এই বিদ্ৰোহৰ নেতা কোন আছিল? দন্দুৱাদ্ৰোহ হৈছিল আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত হৈছিল। নেতা আছিল হৰদত্ত আৰু বীৰদত্ত নামে দুই ভাই ককাই। জলম বঁটা কাক কোৱা হয়? ৰজা কীৰ্তিচন্দ্ৰক জলম বঁটা বা নকল আহোম বুলি কোৱা হয়। যিসকলে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা, যদি তোমালোকে নতুন নতুন ভিডিঅ'বিলাক পাব বিচাৰা। চকৰি ফেটি নামৰ বুৰঞ্জী কোনে ৰচনা কৰিছিল? নুমলী বৰগোহাঁয়ে। মোগলৰ সম্ৰাটসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? 17 বাৰ। মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল? 1871 খ্ৰীষ্টাব্দত। অসমলৈ কোনে মান আনিছিল? বদন বৰফুকন। সতী জয়মতীক শাস্তি বিহা ঠাইখনৰ নাম জেৰেঙা পথৰ। বদন বৰফুকনক কোনে আৰু কাৰ আঁচনি মতে হত্যা কৰিছিল? ৰাজমাও আঁচনি মতে ৰূপসিং সুবেদাৰে হত্যা কৰিছিল। মুছলমানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল? 1203 খ্ৰীষ্টাব্দত। উমানন্দ মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল? আহোম ৰজা গদাধৰ সিংহই। 1694 খ্ৰীষ্টাব্দত। কছাৰী ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ কোন আছিল? শত্ৰুদমন। দন্দুৱা বিদ্ৰোহ কিয় হৈছিল? আহোম বৰফুকন কলীয়া ভোমোৰাই কামৰূপৰ অত্যাচাৰ কৰাৰ কাৰণে। দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি আছিল? চুহুংমুং। দিহিং নদীৰ পাৰত ৰাজধানী পতাৰ বাবে চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল। খুৰা ৰজা কোন? খুৰা ৰজা চুখাংফা। কোন আহোম ৰজাক ভগনীয়া ৰজা বুলি কোৱা হৈছিল? জয়ধ্বজ সিংহক। কোন ৰজাৰ দিনত লতাকটা ৰণ হৈছিল? ৰাজেশ্বৰ সিংহৰ দিনত। কোন মন্দিৰত মানুহ বলি দিয়াৰ প্ৰথা আছিল? শদিয়াৰ তাম্বেশ্বৰী মন্দিৰত। গৌৰীনাথ সিংহই এই প্ৰথা উঠাই দিছিল। কোন আহোম কুঁৱৰীয়ে মহন্তসকলক বলিৰ তেজেৰে প্ৰজাসকলৰ কপালত ফোট দিছিল? ফুলেশ্বৰী কুঁৱৰীয়ে। মোৱামৰীয়া বিদ্ৰোহ কেইবাৰ হৈছিল? 3 বাৰ হৈছিল। মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত কোন বুৰঞ্জীবিদ অসমলৈ আহিছিল আৰু তেওঁৰ লিখনিটোৰ নাম কি আছিল? চাহাবুদ্দিন তালিচা আহিছিল যেতিয়া মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল।
ফাতিয়া ই ইব্ৰাহিম এইখন যিখন লিখনি আছিল। চীনা পৰিব্ৰাজক হিউৱান চাঙে কোন ৰজাৰ ৰাজত্বকালত অসমলৈ আহিছিল? ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত আহিছিল। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? কুমাৰ ভাস্কৰ বৰ্মন। কুৰুক্ষেত্ৰত যুদ্ধৰ অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম আছিল কোন আছিল? যদি চাওঁ তেনেহ'লে ভগদত্ত আছিল। কৌৰৱৰ পক্ষে যুঁজিছিল। বান ৰজাৰ ৰাজধানী ক'ত আছিল? শোণিতপুৰত। বান ৰজাৰ কন্যাৰ নাম উষা দেৱী। হৰিহৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? বান ৰজা ফলীয়া মহাদেৱ আৰু শ্ৰীকৃষ্ণৰ মাজত হৈছিল। উষা দেৱীৰ কাৰ লগত বিবাহ হৈছিল? শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত। কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? নৰকাসুৰে। কামাখ্যা মন্দিৰৰ পুনৰ কোনে নিৰ্মাণ কৰিছিল? কোচ ৰজা নৰনাৰায়ণে নিৰ্মাণ কৰিছিল কালাপাহাৰত। এইটো ইম্পৰ্টেণ্ট হয়। কামাখ্যা মন্দিৰ ক'ত আছে অৱস্থিত? কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন? নৰনাৰায়ণ। নৰনাৰায়ণৰ সেনাপতি কোন আছিল? মহাবীৰ চিলাৰায়। শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? চক্ৰধৰ সিংহৰ দিনত হৈছিল। ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল? 1826 খ্ৰীষ্টাব্দত। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? ব্ৰিটিছ আৰু মান ৰজাৰ মাজত। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? পিয়লি ফুকন। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ। ইয়াত আমি এটা বস্তু পাওঁ যে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যি আছিল গোমধৰ কোঁৱৰো পাওঁ। চ' এইটো তোমালোকে কমেণ্ট কৰি ক'বাচোন কি হয়। নেক্সট মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? কোন চনত ফাঁচি দিয়া হৈছিল? 1858 চনত। মণিৰাম দেৱানৰ লগতে পিয়লি ফুকনকো ফাঁচি দিয়া হৈছিল। পিয়লি বৰুৱাক। তোমালোকে নেক্সট অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন সেইটো তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ মতে কি হয়। নেক্সট হ'ল কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল? পুৰন্দৰ সিংহক। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা যে এইকেইটা বহুতেই ইম্পৰ্টেণ্ট হয় প্ৰশ্নকেইটা। গতিকে তোমালোকে ভালদৰে চাবা, পৰীক্ষাত আগত তোমালোকে পঢ়ি যাবা। চ' তোমালোক যদি ভিডিঅ'টো ভাল পায় তো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা। ঠিক আছে, বাই। নতুন এটা ক্লাছত লগ পাম, নতুন এটা ভিডিঅ' লৈ আহিম। ঠিক আছে, আজিলৈকে বাই।